উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্জ্বলি উঠিল অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 100% ফলাফলক কেন্দ্ৰ কৰি উৎফুল্লিত অঞ্চলবাসী। বিদ্যালয়খনৰ পৰা মুঠ 34গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, তাৰে 34জনেই উত্তীৰ্ণ হয়। শিক্ষাৰ্থীসকলৰ মাজত 2গৰাকী ষ্টাৰ, 13গৰাকী প্ৰথম বিভাগ, 15গৰাকী দ্বিতীয় বিভাগ আৰু 4গৰাকী তৃতীয় বিভাগত মুঠ 28গৰাকী শিক্ষাৰ্থী লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হয়। ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বিদ্যালয়খনে। এই সাফল্যমণ্ডিত ফলাফলে অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগতে অঞ্চলবাসীও যথেষ্ট উৎফুল্লিত হৈ পৰে। উক্ত ফলাফলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাৰ্থীসকলে এক ৰেলী পদযাত্ৰা উলিয়ায়। এই ফলাফলৰ আঁৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ৰাইজৰ যথেষ্ট অৱদান আছে বুলি বিদ্যালয় শিক্ষাৰ্থীসকলে জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম জায়দা খাতুন। তোমাৰ ফলাফল কেনেকুৱা হৈছে কি ক'বা? মোৰ ফলাফলটো বহুত ভালেই হৈছে। মোৰ পাৰ্চেণ্টেজ হৈছে 82। এতিয়া মনত কেনেকুৱা লাগি আছে? মোৰ ফূৰ্তি লাগি আছে। কোনটো বিদ্যালয়ৰ পৰা দিছিলা পৰীক্ষা? অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। অধ্যয়ন একাডেমীৰ পৰা কিমান মুঠ নম্বৰ কিমান পাইছিলা? মই মুঠ নম্বৰটো চোৱা নাই, পাৰ্চেণ্টেজটো চাইছোঁ। 82 হৈছে পাৰ্চেণ্টেজ। এতিয়া কি ক'বা ছাৰ বাইদেউ? মই মোৰ ৰিজাল্টৰ কাৰণে ছাৰ বাইদেউসকলক বহুত ধন্যবাদ দিছোঁ। ভৱিষ্যত তোমাৰ কি হোৱাৰ সপোন আছে? মই ভৱিষ্যতে মই এজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'ব বিচাৰোঁ। তোমাৰ নামটো কি আছিল? মোৰ নাম ইছমামণি বেগম। হয়, আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল গ্ৰহণ হ'ল, তোমাৰ ফলাফল কেনেকুৱা হৈছে কি ক'বা? মোৰ ফলাফল বহুত ভাল হৈছে। আশা কৰা মতে হোৱা নাই যদিও ভালেই হৈছে। মোৰ 79.8 হৈছে, প্ৰায় 80% হৈছে মোৰ। অনুভৱ কেনেকুৱা তোমাৰ এতিয়া? ভাল লাগিছে, বহুত ভাল লাগিছে। বিদ্যালয়তো বহুত আনন্দ ফূৰ্তি হৈছে, ভাল লাগিছে আজি। কোনটো বিদ্যালয়ৰ পৰা দিছা পৰীক্ষা তুমি? মই অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছোঁ। কিমানটা বিষয়ত লেটাৰ নম্বৰ আছে? মোৰ 3টা বিষয়ত লেটাৰ নম্বৰ পাইছোঁ। এইটো স্বদেশ অধ্যয়ন পাইছোঁ, আকৌ এডুকেশ্যনত পাইছোঁ আৰু আছামিছত পাইছোঁ। হয়, ভৱিষ্যত তোমাৰ কি হোৱাৰ সপোন আছে? ভৱিষ্যতে মই IAS অফিচাৰ হ'ম বুলি আশা আছে। বিদ্যালয়ৰ ফালৰ পৰা তোমাক কেনেদৰে সহায় আগবঢ়াইছিল? প্ৰথমতে বিদ্যালয়ৰ ফালৰ পৰা ক'ব পাৰি, আকৌ মা দেউতাৰ ফালৰ পৰা ক'ব পাৰি। মা দেউতাই যেনেকৈ সহায় কৰিছে, ঠিক তেনেদৰে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকেও সহায় কৰিছে। যদি শিক্ষক শিক্ষয়িত্ৰী আৰু মা দেউতাকে যদি সহায় নকৰিলেহেঁতেন, আজি হয়তো মই ইমানটো স্থানত উত্তীৰ্ণ হ'ব নোৱাৰিলোহেঁতেন। সেইকাৰণে আজি বহুত ভাল লাগিছে। তোমাৰ এই ফলাফলৰ আঁৰত কাক প্ৰাধান্য দিব বুলি ভাবিছা? মই মোৰ মা দেউতাকক প্ৰথমতে প্ৰাধান্য দিওঁ আৰু নেক্সটতে মই মোৰ শিক্ষক আৰু শিক্ষয়িত্ৰীক প্ৰাধান্য দিব বিচাৰোঁ। ঠিক আছে। হয়, আপোনাৰ ল'ৰা এই বিদ্যালয়ত ভাল ফলাফল কৰিবলৈ আনিবলৈ সক্ষম হৈছে, কি ক'ব? মই প্ৰথমে আমাৰ এইটো পিছপৰা অঞ্চল, আমাৰ প্ৰথমে ধন্যবাদ দিছোঁ শিক্ষয়িত্ৰীসকলক। দ্বিতীয়তে মোৰ ল'ৰাটো মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিল। এতিয়া ছেকেণ্ড ইয়াৰত ফাৰ্ষ্ট ডিভিজন পাইছে, 2টা লেটাৰ পাইছে। মই সুখী হৈছোঁ। আপোনাৰ মনত ভাল লাগিছে? মোৰ মানে খুব ভাল লাগিছে। স্কুলখনৰো বহুত পৰিৱৰ্তন, আগতে যি আছিলে এতিয়া বহুত পৰিৱৰ্তন হৈছে। ইয়াতে শিক্ষয়িত্ৰীসকল বহুত কষ্ট কৰিছে, ইয়াতে যথেষ্ট কষ্ট কৰিছে। ইয়াতে বহুত পৰিমাণে ইয়াতে আজি বহু বছৰ ধৰি ইয়াতে কাম কৰি আছে ইয়াত। আৰু শিক্ষাগুৰুসকলক মই অশেষ ধন্যবাদ দিছোঁ, যাতে ভৱিষ্যত আৰু ভাল ফলাফল কৰিব পাৰে, ভাল নাম কৰিব পাৰে। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ কেনেকুৱা পাইছে? বিদ্যালয়ৰ পৰিৱেশটো ভালেই এতিয়া বৰ্তমান। আগতেতো অৱস্থা বেয়া আছিলে, শোচনীয় আছিল, এতিয়া অৱস্থা ভাল। ভৱিষ্যতে ভাল হ'ব। যিহেতু আপোনাৰ ল'ৰা এইখন বিদ্যালয়ৰ পৰাই যে পৰীক্ষাত হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে, কেনেদৰে সঁহাৰি লাভ কৰিছে এই বিদ্যালয়ৰ ফালৰ পৰা? বহুত যথেষ্ট কষ্ট কৰিছে ছাৰ বাইদেউসকলে, বহুত কষ্ট কৰিছে। ইয়াতে বহুত যত্ন কৰিছে ভাল ফলাফল কৰিবৰ কাৰণে। সেইকাৰণে মই বহুত সুখী হৈছোঁ। এই বিদ্যালয়খনৰ নাম কি আছিলে? খলিয়ামাৰী ছেকেণ্ডেৰী উদ্যান ছেকেণ্ডেৰী একাডেমী। ফলাফল গ্ৰহণ হৈছে, আপোনাৰ বিদ্যালয়ৰ ফলাফল কেনেকুৱা কি ক'ব? প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ এই একেবাৰে পিছপৰা অঞ্চল, মোৰো এটা সপোন যে আপোনালোকক লগত লৈ আৰু আপোনালোকৰ মাধ্যমে
পিছপৰা অঞ্চল মানে যাতে সজাগ হয় তাৰ কাৰণে আপোনালোকক বিশেষ ধন্যবাদ। মানে মোৰ মনটো খুব ভাল লাগিছে আজি, যিহেতু এখন পিছপৰা অঞ্চল এটা সৰু অনুষ্ঠান, লগতে ময়ো একেবাৰে সৰু মানুহেই, একেবাৰে কোনো বেকগ্ৰাউণ্ড তেনেকুৱাও নহয় বা কিবা কিবি। মই ৩,০০০ টকা দি প্ৰথমতে স্কুল স্থাপন কৰা মানুহ। ৩,০০০ টকালৈ লাগিছিলোঁ মই স্কুলখন বনাবলৈ। আজিৰ তাৰিখত প্ৰায় 1000 ষ্টুডেণ্ট হৈ গ'ল আৰু কেইবাটাও মানে বেটছ আমাৰ আগবাঢ়ি গ'ল। আজি এইটো বেটছ 5 নম্বৰ বেটছ আমাৰ হায়াৰ ছেকেণ্ডেৰী। গতিকে এই বেটছটো আদি আগৰ পৰাই 100% হৈ আছে। আজিৰ পৰীক্ষাটো 100% হৈছে। মই খুব ভাল লাগিছে মোৰ আজি, যিহেতু আমাৰ ষ্টাৰ আগত নাছিল, ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰত ষ্টাৰ পাইছে। ডিষ্টিংশ্যন খুব আশা কৰিছিলোঁ যদিও, কিন্তু ডিষ্টিংশ্যন আমি মানে নাপালোঁ। তথাপিও সুখী, যিহেতু আমি আগবাঢ়িছোঁ। আৰু আমাৰ ল'ৰা ছোৱালী যেতিয়া ভাল এটা পদক্ষেপ ল'ব, এটা সময় বিচাৰি পাব, এটা সময় মানে এনেকুৱা এটা সময় দেখাব মোক, মই যাতে গৈ চেলুট দিব পাৰিম, তেতিয়া মই ক'ম যে মোৰ মানে সম্পূৰ্ণ সফলতা। মোৰ সম্পূৰ্ণ সফলতা কিন্তু মোৰ হোৱা নাই। 100% ৰিজাল্ট হৈছে, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, লেটাৰ যথেষ্ট সংখ্যক লেটাৰ, গতিকে সেইখিনি চব আছেই। কিন্তু মোৰ ছাত্ৰ ছাত্ৰী যেতিয়া এই যে আপোনালোকে সুধিছে যে কিবা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'ব, IAS অফিচাৰ হ'ব, IPS হ'ব, IFS হ'ব, তেনেধৰণৰ মানে প্ৰশাসনিক বিষয়া হ'ব, ভাল মানে উকিল হ'ব, মানে এজন ভাল নাগৰিক হ'ব, ভাল মনৰ মানুহ হ'ব, তেতিয়া মই তাহাঁতক মই চেলুট মাৰিম। আৰু এই চেলুট মাৰাৰ দিনটোতে মই গম পাম যে মই সেইদিনাখনেই আমাৰ এই অধ্যয়ন একাডেমী, লগতে মই মানে সুখী, মানে 100% সফলতা তেতিয়া মই ল'ম। এতিয়ালৈকে মই 100% সফলতা পোৱা নাই, কিন্তু মোৰ মনটো খুব ভাল লাগিছে। আৰু যিহেতু আপোনাৰ বিদ্যালয় সংখ্যালঘু অধ্যুষিত অঞ্চল, এই ক্ষেত্ৰত কি ক'ব বা কেনেদৰে আপুনি সহায় আগবাঢ়িছে বা কেনেদৰে আগবাঢ়িছে যিটো সমাজৰ ফালৰ পৰা? নিশ্চয় চাওক, আজি সংখ্যালঘু অধ্যুষিত অঞ্চলত আগৰ যিটো চিন্তাধাৰা আছিলে সেইটো নাই। যেতিয়া আপোনাৰ এই পৰিৱেশটো আৰম্ভ হ'ল, ডিজিটেল পৰিৱেশ যিটো আৰম্ভ হ'ল, তেতিয়াৰ পৰা আমাৰ অঞ্চলত থকা আনএডুকেটেড যিটো অশিক্ষিত মানুহৰ সংখ্যাটো আমাৰ বিশেষকৈ আমাৰ অঞ্চলত বহুত বেছি আছে। যাৰ কাৰণে আজিৰ যুগত 5G 4Gৰ জামানা, ছ'চিয়েল মিডিয়াৰ জামানা, বিভিন্ন ধৰণৰ মানে ফটককৈ বেয়া কিছুমান কামত ফটককৈ মানুহবিলাক লিপ্ত হ'বলৈ মানে সুবিধা পায়। তেনেধৰণৰ এটা পৰিৱেশত আজি আমি উঠি আহিব পাৰাটো আৰু আমাৰ ল'ৰা ছোৱালীখিনি উঠাই আনিব পাৰাৰ কাৰণে আমাৰ এই অঞ্চলৰ অভিভাৱকসকলে তথা ৰাইজে যে যিখিনি মানে অপ্ৰাণ চেষ্টা কৰিছে তাহাঁতে, যিহেতুকে ইমান ধৰণৰ বেয়া এটা পৰিৱেশ, আজিৰ যুগত ভাল ৰিজাল্ট কৰিবলৈ হ'লে আমাৰ এই অঞ্চলত, এই অশিক্ষিত অঞ্চল যিটো আমাৰ অশিক্ষিত বুলি ক'ব নালাগে একচুৱেলি, কিন্তু আমি বেছিভাগ মানে আমাৰ শিক্ষাৰ হাৰটো খুব কম। শিক্ষাৰ হাৰ কম থকাৰ পিছতো আজি অভিভাৱকসকলে যে ভাবিব পাৰিছে যে আমাৰ ল'ৰা ছোৱালীখিনিক এনেধৰণে এটা প্ৰতিষ্ঠানত দিম আৰু সিহঁতৰ ফালেও আমি কষ্ট কৰিম, অনুষ্ঠানটোৰ ফালে চকু দিম, সেইখিনিৰ কাৰণে আমাৰ অধ্যয়িত যোৱা সংখ্যালঘু অধ্যয়িত হ'লেও মানে আমি আগবাঢ়িছোঁ, এটা মানে প্ৰমাণ আহিছে। আৰু ৰাইজকো এইটো জনাব বিচাৰোঁ, অসমবাসী ৰাইজক বিচাৰোঁ, আৰু আমাৰ নিজৰ যিটো সংখ্যালঘু আপোনালোকে সুধিছে, আমি সংখ্যালঘু, গতিকে এই সংখ্যালঘু ৰাইজেও যাতে আগৰ যিটো চিন্তাধাৰা আছিলে, কিবা বেলেগ বেয়া কাম কৰাৰ চিন্তাধাৰা যিবিলাক আছিলে, ধৰক মোৰ মতে আটাইতকৈ বেয়া কাম হৈছে বাল্য বিবাহটো। মোৰ মতে মানে আটাইতকৈ বেয়া কাম, যিহেতুকে সিহঁতে মানে লাইফত কিবা কৰিবলৈ হ'লে এটা কিবা এটা হ'ব লাগিব, ছাকচেছ এটা হ'ব লাগিব, এটা ৰাস্তা বিচাৰি পাব লাগিব, যাৰ আগতে তাহাঁতক বিয়া দি দিয়া হয়। বাল্য বিবাহ নহ'লে আজিৰ যুগত চাওক, হাই ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগেও বিয়া দি দিয়ে। বিয়া দিয়াৰ মানে কি, এটা বহুত ডাঙৰ এটা বোজা মাথাত লোৱা, এটা সংসাৰৰ বোজা, মানে বহুত ডাঙৰ কথা। যে এটা ডিষ্ট্ৰিক্ট এটা চলোৱাত যিমান কষ্ট হ'ব, তাতোকৈ মই ভাবোঁ এটা সংসাৰ চলোৱা তাতোকৈ বেছি কষ্ট হ'ব। কিমানজনে পৰীক্ষা দিছিলে এইবাৰ আমাৰ আছিলে 34 পাছ কৰিছে, তাৰ পৰা 2টা ষ্টাৰ, 15টা ফাৰ্ষ্ট ডিভিজন, বাকী ছেকেণ্ড ডিভিজন। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু গোটেই অসমবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ। আমাৰ অঞ্চলৰ খুব মানে চবকে মানে একেবাৰে কৰজোৰে মানে মোৰ পৰা মই আহ্বানো জনাইছোঁ, কৰজোৰে আহ্বান জনাইছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক যিমান পাৰে ইমান ভাল শিক্ষা দিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে এইটো ভাবিব নালাগে যে, ৰাইজক উদ্দেশ্য কৰি কথাটো কৈছোঁ, আপোনালোকে নিশ্চিতভাৱে এইটো লগাব, লাগিলে বেলেগ পালেই লগাই, যেনেকৈ লগাব, মোৰ ৰেকৰ্ডিংটো কৰি লওক। মানে মই মোৰ ৰাইজক, আমাৰ অঞ্চলৰ ৰাইজক মই এটা কথাই কওঁ যে, এই প্ৰাইভেট স্কুলত পঢ়ালে ভাল ৰিজাল্ট হ'ব তেনেকুৱা নহয়। চৰকাৰী স্কুলত যিসকল শিক্ষকে শিক্ষকতা কৰি আছে, তেখেতসকল আমাতকৈ বহু গুণে অভিজ্ঞ।
খালি ৰাইজে যদি অলপ সচেতনতা লয় লগতে সহযোগ কৰে নিশ্চয় ফলাফল ভাল হ'ব আৰু ৰাইজৰো খুব ভাল হ'ব এতিয়া মই যদি ইচ্ছা কৰোঁ যে মই মোৰ প্ৰাইভেটৰ কাৰণে মই গুণ গাই থাকিম নহয় প্ৰাইভেট স্কুল বুলি মোৰ এটা লক্ষ্য আছিলে বুলিহে মই কৰিছোঁ কিন্তু মোৰ লক্ষ্য এইটো আছিলে সমাজখন শিক্ষিত কৰিবৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰিম মই নিজৰ বেলেগ চব ত্যাগ দিছোঁ কিন্তু মই চব ত্যাগ দি এটা কামতে ব্যস্ত মই ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 2টালৈকে কেতিয়াবা শোৱাৰ টাইম মাত্ৰ 2 ঘণ্টা 3 ঘণ্টা মই সময় পাওঁ কেতিয়াবা এনেকুৱা অৱস্থাত মই আছোঁ কিন্তু ৰাইজক মই কৰজোৰে অনুৰোধ জনাওঁ সকলোৱে যাতে শিক্ষাৰ প্ৰতি সজাগ হওক আৰু চবেই যাতে অনুষ্ঠানৰ প্ৰতি মানে অলপ গুৰুত্ব দিয়ে আৰু চকু দিয়ে যেন কাৰণ চৰকাৰী আৰু প্ৰাইভেটলৈ কোনো পাৰ্থক্য নাই চৰকাৰী স্কুলৰ ৰিজাল্টটো বেছি ভাল হ'ব খালি ৰাইজে অলপমান সেই স্কুলৰ শিক্ষাগুৰুৰ লগত বা স্কুলৰ পৰিৱেশৰ লগত যাতে থাকি সিহঁতক সহায় কৰে তেতিয়াহ'লে চবৰেই মানে উন্নত হ'ব আমাৰ প্ৰাইভেট অনুষ্ঠান প্ৰাইভেট আৰু চৰকাৰী এইবিলাক ডিভাইড কৰি আমাৰ যিটো পৰিৱেশটো বেয়া হ'ব নালাগে যাতে সমাজৰ চবেই শিক্ষাৰ প্ৰতি আগ্ৰহী হয় আৰু অনুষ্ঠানৰ প্ৰতি আগ্ৰহী হয় ইয়াত কোনো যাতে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট তালৈ যাতে ডিভাইড নকৰে আপোনাৰ বিদ্যালয়খনৰ নাম কি আছিলে অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ক'ত এইটো এইটো আমাৰ চামগুৰি বৰ্তমানৰ কলিয়াবৰ সমষ্টি আগৰ চামগুৰি সমষ্টি আছিলে আৰু চামগুৰি থানাৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ অন্তৰ্গত খলিয়াহামাৰী এক ভিতৰুৱা অঞ্চল এইটোৱে নিউজ ডেস্ক ডিটক্স এনি